1901 চনত স্থাপন কৰা যোৰহাটৰ 86 নং ধেনুচাচা প্ৰাথমিক বিদ্যালয়ে এই বছৰ 155তম জয়ন্তী উদযাপন কৰিছে। বিদ্যালয়খনে অঞ্চলটোত শিক্ষা আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাপে নিজৰ এক বিশেষ পৰিচয় কৰি তুলিছে। এই ঐতিহাসিক সময় চিহ্নিত কৰাৰ উদ্দেশ্যে বিদ্যালয় প্ৰাংগণত এটি বৃহৎ অনুষ্ঠান আয়োজন কৰা হৈছে। আজিৰ অনুষ্ঠানৰ আৰম্ভণি হয় শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত বৰ্ণাঢ্য কাৰ্যসূচীৰে। বিদ্যালয়ৰ প্ৰতিষ্ঠাতাৰ পটভূমি আৰু ইয়াৰ সফলতাৰ ভূমিকা সম্বন্ধে আলোচনা কৰা হয়। প্ৰথমতে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। 86 নম্বৰ ধেনুচাচা প্ৰাথমিক বিদ্যালয়খনে ইতিমধ্যে 124টা বছৰ অতিক্ৰম কৰিলে আৰু অহা বৰ্ষত তেওঁলোকে 125 বৰ্ষ অতিক্ৰম কৰিব আৰু তাৰে প্ৰাক্ষণত আজি বৰ্ষজোৰা যি 125 বছৰীয়া জয়ন্তী তেওঁলোকে পালন কৰিব, তাৰ আজি শুভ উদ্বোধন অনুষ্ঠান আছিলে। ইতিমধ্যে যথেষ্ট ভাল লাগিছে এইকাৰণেই যে স্বাধীনতাৰ আগৰ পূৰ্বতে এখন বিদ্যালয়, এখন প্ৰাথমিক বিদ্যালয়, সেইখিনি সময়ৰ যিসকল সুহৃদয় ব্যক্তি, যিসকল বিদ্যানুৰাগী ব্যক্তি, ভাবকচোন স্বাধীনতাৰ পূৰ্বতে তেওঁলোকে এই ধেনুচাচাত এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰাৰ যি এটা মানস কৰিছিলে আৰু সেইটো বাস্তৱতো পৰিণত হৈছিলে। আৰু আটাইতকৈ ডাঙৰ কথা, গোটেই অসমত সেইখিনি সময়ত যিটো তথ্য বিচৰা যায়, তেতিয়া অসমত নহয়, আমাৰ গোটেই যোৰহাটত মাত্ৰ তেনেধৰণৰ 15খন বিদ্যালয়হে মানে স্থাপন হৈছিলে। গতিকে সেইখিনি সময়ৰ পৰা এতিয়ালৈকে এই বিদ্যালয়খনে যথেষ্ট উত্থান আৰু হিচাপে উত্থানেৰে আজিৰ পৰ্যায়ে পাইছেহি। ইতিমধ্যে আমি গম পাইছোঁ যে বিদ্যালয়খনৰ পৰা যথেষ্ট সংখ্যক প্ৰাক্তন ছাত্ৰ তেওঁলোকে বিদ্যালয়খনত উত্তীৰ্ণ হৈ পিছত তেওঁলোকে খুব ভাল ধৰণে সমাজত প্ৰতিষ্ঠিত হৈছে আৰু ঠিক তেনেধৰণে তেওঁলোকে নিজৰ ভৰিত থিয় দি বা নিজৰ সমাজখনলৈ তেওঁলোকে সেৱা আগবঢ়াই আছে। গতিকে এই বিদ্যালয়খনৰ পৰা যিমান সংখ্যক ছাত্ৰ ছাত্ৰী ওলাই গৈছে, তেওঁলোকৰ এইখন এখন মৰমৰ বিদ্যালয় আৰু বিদ্যালয়খনৰ এই 125 বছৰীয়া জয়ন্তীত মই প্ৰত্যেকজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহযোগ কামনা কৰিছোঁ আৰু বিদ্যালয়খনত তেওঁলোকে বিদ্যালয়খনলৈ কিছু আৰ্থিক বুলি নহয়, তেওঁলোকে ইয়ালৈ আহিলেও আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উৎসাহ পাব। আৰু আমি যিমানেই ছাত্ৰ ছাত্ৰী কম হৈছে বুলি ভাবোঁ, কিন্তু আমি ইয়াৰ কথাখিনি আমি ভাল ধৰণে ফঁহিয়াই নাচাওঁ। আমি যদি কম ছাত্ৰ ছাত্ৰীও থাকে, যদি আমি তেওঁলোকক মানুহ কৰিব পাৰোঁ, প্ৰত্যেকজনকে সকলো গুণেৰে বিভূষিত কৰি যদি আমি মানুহ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সমাজত সেইখিনি মানুহ হিচাপে আমি উজ্বলাই তুলিব পাৰিম। গতিকে মই সেইটো আশা কৰোঁ। আৰু বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ কথা যিখিনি কোৱা হৈছে, ইতিমধ্যে বিদ্যালয়বোৰৰ আন্তঃগাঁথনি আমাৰ যিটো এটা ইউনিফাইড ডাইচ কোডৰ পৰা তাৰ পৰা নিৰ্ণয় হয়। গতিকে ভাবিছোঁ যদি বিদ্যালয়খনত তেনেকুৱা ধৰণৰ তেওঁলোকে ডাইচৰ পৰা যদি পায়, তেতিয়াহ'লে ভাল হ'ব বুলি ভাবিছোঁ। গতিকে বিদ্যালয়খনৰ উন্নতি মই কামনা কৰিছোঁ। গোটেই যোৰহাটতে বুলি নহয়, একদম অসমৰ ভিতৰতে এখন উজ্জ্বল বিদ্যালয় হিচাপে জিলিকি ৰওঁ। মই আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আহি আপোনালোকে উপস্থিত হৈ আমাক যি সহায় সহযোগিতা কৰিছে। আমাৰ এই বিদ্যালয়ৰ 86 নং ধেনুচাচা প্ৰাথমিক বিদ্যালয়ৰ এতিয়া বৰ্তমান 124 বছৰ অতিক্ৰম কৰি 2025ত 125 বছৰ ভৰি দিব আৰু সেইকাৰণে আমি আজি শুভ আৰম্ভণি অনুষ্ঠানটো আমি কৰিছোঁ। প্ৰথম আমাৰ ফ্লেগ হোষ্টিং হৈছে, বন্তি প্ৰজ্বলন হৈছে, স্মৃতি তৰ্পণ হৈছে আৰু তাৰপিছত আমাৰ এই কাৰ্যসূচী বৰ্তমান চলি আছে। এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি অংশগ্ৰহণ কৰি সাংস্কৃতিক অনুষ্ঠান আমি কৰিছোঁ আৰু বহুতো গণ্যমান্য ব্যক্তি, শিক্ষাৰ লগত জড়িত থকা আমি ব্যক্তিসকলক নিমন্ত্ৰণ কৰিছোঁ। আমাৰ বিধায়ক মহোদয় ইয়াত আহি উপস্থিত হৈ বিধায়ক মহোদয়ে আমাক বহুতো আশা আৰু অনুপ্ৰেৰণা জগাই থৈ গৈছে আৰু বছৰজোৰা কাৰ্যসূচী হ'ব। ইয়াত বছৰজোৰা কাৰ্যসূচী আমি বিভিন্ন প্ৰতিযোগিতা আৰম্ভ কৰিম আৰু প্ৰতিযোগিতাৰ মাধ্যমে আমি 2025 চনৰ শেষৰ ভাগত আমি সামৰণি অনুষ্ঠান কৰিম। তাৰ মাজতে স্কুলখনৰ এই বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি বিধায়ক মহোদয়ৰ লগত আমি আলোচনা কৰিছোঁ, আমি চৰকাৰৰ লগত আলোচনা কৰিছোঁ, যাতে এই বিদ্যালয়খন এটা আদৰ্শমূলক বিদ্যালয় যাতে আমি গঠন কৰিব পাৰোঁ। প্ৰাক্তন ছাত্ৰ ছাত্ৰী যিসকল প্ৰয়াত হৈছে, তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিসকল আছে তেখেতসকলক আমি আপোনালোকৰ চেনেলৰ মাধ্যমে আমি আহ্বান জনাইছোঁ যে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ কাৰণে তেখেতসকলে ওলাই আহক, সহযোগিতা কৰক।
এই অঞ্চলৰ শুভাকাংক্ষী ৰাইজ, এই স্থানীয় ব্যক্তি, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, পৰিচালনা কমিটি সকলোকে একত্ৰিত কৰি যাতে আমি এই যোৰহাট নগৰৰ মাজমজিয়াত থকা বিদ্যালয়খনক যাতে এখন আদৰ্শ বিদ্যালয় হিচাপে গঢ় তুলি শৈক্ষিক পৰিৱেশটো আমি আগবঢ়াই নিবৰ বাবে যিটো প্ৰচেষ্টা কৰিছোঁ, আমি ভাবোঁ যে আপোনালোকৰ সকলো সহায় সহযোগ, ৰাইজৰ সহায় সহযোগত আমি এই যিটো 125 বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ ইয়াৰ মাধ্যমে আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ। প্ৰাউড ফিল কৰিছোঁ মোৰ নিজৰ সমষ্টিৰ ভিতৰত। আনফৰ্চুনেটলি স্কুলখনে যিটো আমাৰ পৰা এটেনশ্যন পাব লাগে এতিয়ালৈকে তেনেকৈ বিশেষ এটেনশ্যন পোৱা নাই। আচলতে আমি এবাৰ সময়ত আজিৰ পৰা প্ৰায় 25 বছৰমানৰ আগতে মই স্কুলখনৰ এটা ট্ৰাই কৰিছিলোঁ, কিন্তু মই পিছত দেখিলোঁ উন্নয়ন অলপ হ'ল, কিন্তু বৰ আগ্ৰহ নকৰে যেন এনেকুৱা ভাৱ এটা হ'ল। আৰু যি কি নহওক এইটো হোৱাটো হৈ গ'ল, কিন্তু আজি 125 বছৰ আজি মুকলিকৈ মই কৈছোঁ এই স্কুলখনে আমি ভালকৈ ৰাখিব লাগিব। যিখিনি পুৰণা বস্তু আছে ভাল আছে আমি সেইখিনি ডেমেজ নকৰোঁ, কিন্তু এটা নতুন ৰূপ দিম। আৰু মই বিচাৰিছোঁ যে অংগনবাদী চেণ্টাৰ এটাও ইয়াত হ'ব পাৰে, হয়তো এটা ৰুম ভাঙিব লাগিব পাৰে, আমি ভাঙিম, তাৰ বিৰুদ্ধে আৰু এটা কৰি দিম। এটা ধুনীয়া আদৰ্শ অংগনবাদী চেণ্টাৰ, এখন ধুনীয়া স্কুল যদি হৈ যায় আমি ভাগ্যৱান বুলি ভাবিম যে 125 বছৰ মূৰত এটা কাম আমি ভাল কাম কৰিছোঁ এই স্কুলখনৰ কাৰণে। ধন্যবাদ। অনুষ্ঠানটি বিশেষ গুৰুত্বতাৰে উদ্বোধন কৰে যোৰহাটৰ প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ তথা বৰ্তমান বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে। অনুষ্ঠানত যোৰহাট জিলাৰ স্কুল পৰিদৰ্শক বুলি গগৈ ভূঞাৰ লগতে অঞ্চলটোৰ বহু জনপ্ৰিয় আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। উক্ত এই অনুষ্ঠানটিৰ তথা সভাৰ সভাপতিত্ব কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা উদযাপন সমিতিৰ জ্যেষ্ঠ সদস্য কামাখ্যা মোহন দাসে। বিশিষ্ট বক্তাসকলে বিদ্যালয়ৰ শৈক্ষিক সফলতা আৰু ইয়াৰ ঐতিহ্যৰ বিষয়ে বহুলভাৱে আলোচনা কৰে। এই জয়ন্তী অনুষ্ঠানত বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অভিজ্ঞতা প্ৰকাশ কৰে। তদুপৰি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ মাধ্যমে অনুষ্ঠানটিক আৰু অধিক স্মৰণীয় কৰি তুলিব, বিদ্যালয়খনৰ সাফল্য উদযাপনৰ লগতে নতুন প্ৰজন্মক শিক্ষা আৰু মূল্যবোধৰ প্ৰতি উৎসাহিত কৰিব বুলি আশাবাদী। ব্যুৰ' ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।